এনেকৈ আহি আছো আৰু এইবাগে এখন বিয়া দেখা পালো বিয়া খাই আহো ব'লা হা নমতা বিয়া সেইফালে কইনাটো এটা আনাৰস হ'লে আহিল আৰু আনাৰসটো অলপ লগে লগে তাৰমানে তাক একদম গেট আউট কৰি দিলোঁ আৰু নাযাওঁ দিয়ক আমি বিয়া নাখাওঁ দিয়ক ভাত খাই আহিছোঁ পেট সুস্থ এই ব্ৰিজখনত যেতিয়া মানে ডাঙৰ গাড়ী আহে এনেকৈ একদম কৰে যি ভয় লাগি গৈছে একদম মানে বুকু কঁপি গৈছে তো গুড মৰ্ণিং গাইজ কি খবৰ আপোনালোকৰ মোৰ খবৰ ভাল আৰু আজি মোৰ যাত্ৰাৰ 10 নম্বৰ দিনটো বৰ্তমান মই আছোঁ অসমৰ বাহিৰত ইফালে চাওক গাইজ বৰহী 729 কিলোমিটাৰ শিলিগুৰি 208 কিলোমিটাৰ এনেকৈ ধুনীয়াকৈ আপোনালোকে পঢ়ি লওক আৰু এতিয়া আমি মানে এই ভৰিখন দিওঁনে নেদো চাওঁ ৰ'ব তো গাইজ এইটো হ'ল বৰ্ডাৰ তো গাইজ ইয়াতে ভৰিখন দিলোঁ আৰু পাৰ হ'লোঁ তো গাইজ গৈ আছোঁ আপোনালোকৰ মৰম আশীৰ্বাদত এতিয়ালৈকে মোৰ একো প্ৰব্লেম হোৱা নাই না ভৰি বিষাইছে না মাথা বিষাইছে না জ্বৰ উঠিছে একো হোৱা নাই কেৱল আপোনালোকে মৰম আশীৰ্বাদ দি যাব যিহেতু এতিয়া অসমৰ বাহিৰত আছোঁ অসমৰ বাহিৰত থাকিলে আপোনালোকে যদি মোবাইল যোগেৰে হ'লেও এটা কমেণ্ট দিয়ে যে হৰ হৰ মহাদেৱ জয় আই অসম সেনেকৈ যদিও দিয়ে তে মনটো বহুত বেছি মানে ভাল লাগিব আৰু তেতিয়াহে মানে এটা জোচ পাম সেই জোচমতে বঢ়িয়াকৈ যাই থাকিব পাৰিম তো গাইজ গৈ আছোঁ পূৰা একদম গাড়ী চলি আছে মানে বহুত জোৰত আটা বাঢ়িব লগা হৈছে তো গাইজ চাই থাকক আৰু শেষলৈ যিমান পাৰোঁ আপোনালোকক দেখাই আছোঁ ব'লক তো গাইজ এনেকৈ ৰাস্তাৰে গৈ থাকোঁতে দাদা এজনক লগ পালোঁ আৰু দাদাজনে বহুতখিনি সহায় কৰিলে কাই আপোনাৰ ঘৰ हाँ हाँ आपका नाम अच्छा अच्छा बहुत बहुत धन्यवाद है धन्यवाद तो आपको है इसलिए आप पैदल करके पूरा केदारनाथ नेपाल में जाएगा हाँ हाँ पूरा इंडिया का पूरा सपोर्ट मिलेगा आपको वेस्ट बंगाल में सपोर्ट मिलेगा आसाम हाँ। में क्या हुआ नहीं है मेरा देखना वेस्ट बंगाल पे पूरा सपोर्ट होगा अच्छा ठीक है ठीक है ठीक है তো গাইজ ফাইনেলি মই এতিয়া ৱেষ্ট বেংগলোৰত সোমামেই আৰু তো ৱেষ্ট বেংগলোৰত সোমোৱাৰ আগত তাৰমানে এটা তেল ডিপু আছে আৰু সেই তেল ডিপুটোত মানে দাদাজনে মাতি আনিলে আৰু দাদাজনে আমাক ধুনীয়াকৈ মানে মৰম যাচিলে আৰু ইয়াতে ধুনীয়াকৈ এতিয়া কেণ্টিনত বহাই আমাক ইয়াতে ভাত তাত খুৱাব তো দাদাজনৰ পৰা অলপমান আমি বক্তব্য শুনি লওঁ দাদা আপোনাৰ ঘৰ क्या है मेरा घर श्रीरामपुर है मैं यहीं रहता हूँ हाँ मैं इस पंप का मैनेजर हूँ मुझे बहुत अच्छा लगता है जब मैं किसी पैदल यात्री को देखता हूँ हाँ या फिर किसी भी धार्मिक स्थान में जब लोग जाते हैं मैं हाँ, बहुत हाँ, अट्रैक्ट होता हूँ हाँ जितना सकता हूँ उनको खींच के लेके आता हूँ हाँ, उनको सेवा देने का खूब कोशिश करता हूँ हाँ हाँ मेरा ये कर्तव्य है हाँ मैं भी चाहता हूँ कि उनकी तरह मैं जा सकूँ उन लोगों हाँ से। तो नहीं जा सकता तो इनके साथ थोड़ा टाइम स्पेंड करना चाहता हूँ हाँ वही तो है बहुत अच्छा लगता है आपका मुझे। आपका नाम बता दीजिए मेरा नाम राकेश प्रसाद साहू है हाँ। मैं इसी श्रीरामपुर का निवासी हूँ हाँ और ऐसे असम से कोई पैदल ये आएगा तो इधर में रह सकेगा बोल दीजिए नो प्रॉब्लम कोई परेशानी नहीं है आप मेरा हाँ। कॉन्टेक्ट नंबर दे दीजिए हाँ। मैं जितना हो सकूँ मतलब हो सके मैं अपने तरफ से उनको सारी सुविधा देने का कोशिश करूँगा अच्छा अच्छा थैंक यू बहुत बहुत धन्यवाद बहुत है अच्छा लगा आप प्लीज ठीक आइए है और अपने ठीक है को बुला लीजिए। हाँ हाँ आ रहा है उन लोग वीडियो बना रहा है इधर ठीक है তো গাইজ ফাইনেলি এই তেল ডিপুটোতে ভাত তাত খাই ওলাই আহিলোঁ সঁচাকৈ এই দাদাজনৰ ইমানখিনি তাৰমানে ছাপৰ্ট পাইছোঁ ইমান মৰম পাইছোঁ মানে পাহৰিব নোৱাৰোঁ আৰু কেতিয়াও যদিহে আপোনালোকে মানে পেডেল যাত্ৰা কৰে বা চাইকেল ৰাইড কৰে মানে কেদাৰনাথ হওক ৰাম মন্দিৰ হওক তো ইয়াতে মানে ষ্টপেজ দিব পাৰিব এইফালে চাওক গাইজ এই তেল ডিপুটোত মানে থকা ব্যৱস্থা একদম মজা আৰু খোৱা বোৱা থকা ব্যৱস্থা বাথৰুম মজা একদম চাফ চিকুণ আৰু থকাৰ কাৰণে গোটেইখিনি তাৰমানে ফেচিলিটি আছে যদিহে আপোনালোকে আহে বা থাকিব বিচাৰে তেন্তে মোক কণ্টেক্ট কৰিব মই সেই দাদাজনৰ আপোনালোকক নম্বৰ দি দিম আপোনালোকে ধুনীয়াকৈ কণ্টেক্ট কৰি ইয়াতে থাকিব পাৰিব তো বলক আগলৈ আৰু আপোনালোকক দেখাই আছোঁ যিমান পাৰোঁ তেন্তে বলক তো গাইজ আপোনালোকে বিশ্বাস কৰা নাই নেকি মই যে ৱেষ্ট বেংগল আহি পাইছোঁ নে পোৱা নাই এইফালে চাওক গাইজ দেখিলে নহয় ৱেষ্ট বেংগল পুলিচ তো এইফালে একদম ধুনীয়াকৈ গৈ আছোঁ তো গাইজ ফাইনেলি সেনেকৈ গৈ থাকোঁতে মানে অসমৰে দাদা কেইজনমানক লগ পালোঁ এইফালে আছে দাদা কেইজনৰ ঘৰ ক'ত হয় আপোনালোকৰ শিৱসাগৰ আপোনাৰ ঘিলামৰা একেলগে নিজৰ গাঁৱৰে অঁ আচ্ছা 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 আপোনাৰ ঘৰ যোৰহাট সঁচাকৈ বহুত ধন্যবাদ আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ দেই ইমানখিনি মৰম আশীৰ্বাদ দিয়াৰ বাবে थैंक यू तो गाइस এনেকৈ ৰাস্তাৰে গৈ থাকোঁতে ये भैया ने हम लोग को बुला के लेके आया चाय पीने के लिए तो पहले चाय ले लेता हूँ उसके बाद बात करेगा ना
भैया आपका नाम बता दीजिए। मेरा नाम सुजन दास है। कहाँ है घर? इधर ही है। हाँ हाँ, तो इधर में सब लोग है और ये असम का ही है। असम और कौन? गोसाईगांव। और आपका भैया? यहाँ पे बेंगलोर। बेंगलोर पर। तो ठीक है, खा के बाद में देखता हूँ। এইভাগে এইটো বহি আছে চাহ খাব। তো বলক দেখাই আছো আৰু পিছত। তো গাইছ এনেকৈ গৈ থাকাতে মানে দাদাজনে আমাক মানে চাহ খাব দিছিলে। তো গাইছ দেখিলে মাত্ৰ চাহ খাই আহিলোঁ। তো এতিয়া তাৰমানে চাহ খাবলৈ একদম মনৰ পানী ক'ত ভৰাই দিবা, দিয়া আৰু য'তে দিয়া মোকে মাৰা আৰু। তো আপনার নামটা বলেন দাদা। আমার নাম সাগর সরকার। এই নাম বললে ভিডিওতে উঠা ইচ্ছা যায় না আপনার? কোথায় জি হোক, কোথায় যাবেন? আমরা কেদারনাথ যাবে। কেদারনাথ, তারপরে বৃন্দাবন। আগে বৃন্দাবন পাবো, তারপরে কেদারনাথ পাবো আর কি। ঠিক আছে, আসছি। থ্যাংক ইউ। ঠিক আছে, আসি। ওকে, হৰ হৰ মহাদেৱ। তো গাইছ চাই থকা শেষলৈ দেখাই আছোঁ আৰু। তো গাইছ আহি প্ৰথমখন মানে ব্ৰিজ পালোঁ, ৱেষ্ট বেংগলোৰৰ প্ৰথমখন ব্ৰিজ পালোঁ। আৰু এবাৰ আপোনালোকক মানে ভিউটো দেখাই দিওঁ। এইভাগে চাওক গাইছ, একদম দেখিবলৈ ধুনীয়া। আৰু এইফালে এইটো নদী, তো একদম দেখিবলৈ মজা লাগি আছে গাইছ। আৰু গাইছ মানে কথাটো হ'ল কি, এই ব্ৰিজখনত যেতিয়া মানে ডাঙৰ গাড়ী আহে এনেকৈ একদম কৰে, যি ভয় লাগি গৈছে, একদম মানে বুকু কঁপি গৈছে। সিহঁত দুটাতো একদম দৌৰি গৈছিল এইখিনি হ'লে পাৰ হ'ব লাগে আৰু কিবা কাৰণত। কিন্তু গাইছ একো নহয়, কিন্তু মানে ডাঙৰ গাড়ী আহিলে মানে জাকৰা খায় আৰু। এইটো চব ব্ৰিজতে মই পাওঁ আৰু। তো যাই আছোঁ আৰু, বলক তেন্তে আপোনালোকক দেখাই থাকিম ৰাস্তাই ঘাটে, যি পাওঁ তাকে দেখাম আৰু। বলক। তো গাইছ এনেকৈ আহি আছোঁ আৰু এইভাগে এখন বিয়া দেখা পালোঁ। বিয়া খাই আহোঁ ব'লা। হা? নমতা বিয়া। সেইফালে কইনাটো আছে, ধুনীয়া কইনা, দেখা নাপায় বাৰু। অলপমান জুম কৰি দিলে দেখা পাব। এইটো কইনা। যাওঁ ব'লা, বিয়া খাই আহোঁ। কিন্তু ব'লা হে, যাওঁ ব'লা। আমাক দিব ধুনীয়াকৈ। এইভাগে চাওক গাইছ, নাযাওঁ দিয়ক, আমি বিয়া নাখাওঁ দিয়ক, ভাত খাই আহিছোঁ, পেট সুস্থ। তো গাইছ এনে আৰু ধেমালি কৰিলোঁ, কাৰণ ধেমালি কৰি মানে গৈ থাকিলে যোৱা যেন নাপায় আৰু। তো সেইকাৰণে অলপমান আৰু ধেমালি কৰিলোঁ আৰু। তো চাই থাকক শেষলৈ, দেখাই আছোঁ আপোনালোকক, বলক। আৰু গাইছ মোক বহুতে কৈ আছে যে দাদা আপোনাৰ লগত মানে লগৰ দুজন নাহে নেকি? লগৰ দুজন আহে, এইফালে চাওক গাইছ আহিয়ে আছে। কিন্তু কথাটো হ'ল কি, এই হাইৱে ৰাস্তাত তাৰমানে গাড়ী যেতিয়া পূৰা ফুল স্পীডত চলে, গতিকে আমি তিনিজন এনেকৈ লাইন হৈ একে লাইনত যাব নোৱাৰোঁ। হয়তো সিহঁত দুজন আগত থাকে, নহয় মই আগত থাকোঁ, সেনেকৈহে আমি যাই থাকোঁ। কাৰণ এই ৰাস্তাৰ এই চিনটো দেখা পাইছে, এই চিনটোৰ ভিতৰেহে যাব লাগিব। তো গতিকে সেইকাৰণে আমি মানে আগা পিছাকৈ আহি থাকোঁ। তো আমাৰ লগত তাৰমানে একেলগে যাই থাকোঁ। সিহঁতো মোৰ লগত আহে, ময়ো সিহঁতৰ লগতে যাই থাকোঁ। তো সেইটোৱে আৰু, গতিকে আমি একেলগে আহি আছোঁ দিয়ক। তো গাইছ হ'ব দিয়ক, দেখাই আছোঁ আৰু, বলক। আৰু গাইছ একদম পূৰা ধাৰাসাৰ বৰষুণ। এই বৰষুণতে ছাতা লৈ যাই আছোঁ। কিন্তু ছাতাটো তাৰমানে মাথাৰ ওপৰত দিলি যদি ভিডিঅ' বনাই যাওঁ তেন্তে ক'লা দেখি আৰু। অলপমান চাওকচোন বৰষুণ গাইছ, ইহঁত দুটাও একদম ধুনীয়াকৈ যাই আছে। তো একদম ডাঙৰ বৰষুণ গাইছ, চাওক এইভাগে। তো গাইছ এনেকৈয়ে যাই আছোঁ আৰু বৰষুণত, মানে ছাতা লৈ যাই আছোঁ, কিন্তু ভিডিঅ'টো বনোৱাৰ টাইমত জিকি যাই আছোঁ আৰু। তো চাই থাকক শেষলৈ। এতিয়া বৰষুণত আৰু বেছি নিজিকো, নহ'লে বেমাৰ হ'ব আৰু নে কি গাইছ? তো চাই থাকক শেষলৈ, দেখাই আছোঁ, বলক। আৰু গাইছ তাৰমানে যাব নোৱাৰা হৈ গ'লোঁ, মানে চাওকচোন গাইছ কিমান ডাঙৰ বৰষুণ। এইফালে চাওক গাইছ, বিৰাট ডাঙৰ বৰষুণ। তো গাইছ মানে যাব নোৱাৰোঁ, ইয়াতে অলপমান ৰখি দিওঁ। যাব পাৰিম, মানে মানুহটো নিভিজোঁ, তাৰমানে ছাতা যিহেতু আছে, কিন্তু বেগটো পূৰা ভিজি যাব। আৰু এই চব ভিজিলে অলপ এইবিলাক। আৰু যদি মানে এনেকৈ যদি যাই থাকোঁ, বেগটো ভিজিব। বেগটো ভিজাৰ পিছত কাপোৰ চাপোৰ চব জিকি যাব। যোৱাৰ পিছত বহুতখিনি অসুবিধা হ'ব, বা দাঙি নিয়াটোও অসুবিধা হ'ব, বহুত বেছি ওজন হৈ যাব। তো ইয়াতে বৰষুণটো কমালৈকে ৰখি দিওঁ, তাৰে পিছত যাই থাকিম, বলক তেন্তে। তো গাইছ বৰষুণটো কমা নাই, তথাপিও ওলাই আহিলোঁ আৰু অলপ দি আছে। ছাতাটো লৈ কিনে এনেকৈ ধুনীয়াকৈ যাই থাকিম। তো গাইছ চাই থাকিব শেষলৈ। আৰু ইহঁত দুটা পূৰা ধুনীয়াকৈ আগত গৈ আছে, মই অলপমান পিছত আছোঁ। মানে আপোনালোকক কৈছোঁৱে, তাৰমানে এই চিনডাল যে দেখা পাইছে, এই চিনডালৰ ভিতৰেদি যাব লাগিব। গতিকে তিনিওটা যদি এক লাইনত থাকোঁ, তেন্তে মানে গাড়ী চাড়ী ইমান ফুল স্পীডত চলি থাকে হাইৱে ৰাস্তাত, তো অলপমান অসুবিধা হৈ যাবতো। মানে যদি আৰু কিবা মানে গমেই পাইছে আৰু। তো সেনেকৈ যাই আছোঁ আৰু। তো চাই থাকক শেষলৈ, আপোনালোকক দেখাই থাকিম, বলক তেন্তে। তো গাইছ এনেকৈ আহি আৰু বৰষুণ দিলাক, চাওকচোন গাইছ এবাগে। এই আৰু ডাঙৰকৈ বৰষুণ দিলাক।
তাৰমানে বৰষুণ দিলেতো যাব নোৱাৰোৱে, বহিবই লাগিব, কাৰণ বেগ চেগ ভিজি গ'লে দিগদাৰ হৈ যাব। তো ছাতাই আৰু কিমান কাম দিব, এইটো ছাতা ইমান নাওমুন্তি ছাতা, এইটো আৰু কিমান কি কাম দিব। তো তাৰমানে আজি আমাৰ জাৰ্ণি ভাল না, অলপমান যাওঁ আৰু বৰষুণ, অলপমান যাওঁ আৰু বৰষুণ, কি ক'ম আৰু। তো চাই থাকক আৰু দেখাই থাকিম দিয়কচোন, বৰষুণটো কমাৰ পিছত যাম আৰু না কি। তো চাই থাকক বলক তেন্তে। তো গাইজ বহুত সময় বহিলোঁ, মানে এতিয়ালৈকে বৰষুণ কমাই নাই। আৰু বেগত কি খোৱা বস্তু আছে একবাৰ চালোঁ, আৰু চোৱাৰ লগে লগে এটা আনাৰস ওলাই আহিল। আৰু আনাৰসটো ওলোৱাৰ লগে লগে তাৰমানে তাক একদম গেট আউট কৰি দিলোঁ, আৰু গেট আউট কৰি ধুনীয়াকৈ এইফালে আমাৰ মহাৰাজা জিনটোৱে কাটি আছে। আৰু গাইজ নাভাবিব দেই ঠাণ্ডা বতৰত আনাৰস খাইছোঁ। জিন্তু কি কাটি আছা? মাটি কঁঠাল, আনাৰস নহয় মাটি কঁঠাল সেইটো। আৰু এইটো এইভাগে মোবাইল চোৱাত ব্যস্ত। এইটো কি এইটো? জিন্তুৱে গিফ্ট দিছে। ৱাও 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 ৱাও, মানে চাৰিটা। সেইভাগে অ এইফালেও এটা আছে য়েল্লো। অ মা। তো গাইজ বৰষুণ দিয়ে আছে। তো বৰষুণ দিলেও তাৰমানে বহুত সময় বহিলোঁ, পেটত অলপমান কিবা তাৰমানে খাওঁ মন মানে লাগি আছে। সেইকাৰণে বেগত কি আছে চালোঁ, এই আনাৰসটো ওলাক, তাকে খাই লৈ আৰু যাই থাকিম দিয়ক। তো চাই থাকক আৰু দেখাই থাকিম না কি, বলক তেন্তে। তো গাইজ বৰষুণ কমি গ'ল আৰু আমি ওলাই আহিলোঁ, খাই লৈ আনাৰস খালোঁ, আম খালোঁ, কেক খালোঁ, বিস্কুট খালোঁ, পানী খালোঁ, বহুত কিবা কানি খাই দিলোঁ, পেট সুস্থ কৰি লৈছোঁ। এতিয়া পূৰা একদম যাই থাকিম। আৰু এতিয়া টাইম হৈ গ'ল আপোনাৰ 3:50। গতিকে এতিয়া আমি যিমান দূৰ পাৰোঁ সিমান দূৰ যাম, আৰু ৰাতি থকা ব্যৱস্থাটো আৰু নাজানো। এতিয়া বাহিৰত আহিছোঁ যেতিয়া, ৰাতি মানে ক'ত থাকিম, মানে মানুহে কয় নহয় য'তে ৰাতি ত'তে কাটি। গৈ আছোঁ আৰু একদম হাঁহি তামচা কৰি, কাৰণ হাঁহি তামচা কৰি গেলিহে মানে যোৱা যেন পায়, যিহেতু অসমত নাই এতিয়া বাহিৰত আছোঁ, হয়নে নহয়? তো বলক আৰু চাই থাকক শেষলৈ, যিমান পাৰোঁ আপোনালোকক দেখাই থাকিম, বলক তেন্তে। তো গাইজ এনেকৈ আহি মানে বহুত বেছি ভোক লাগিলে, আনাৰস খালোঁ যে, আনাৰস খালে মানে বহুত বেছি ভোক লাগে। তো ভাবিলোঁ এখন হোটেল দেখা পালোঁ এইভাগে, আৰু এই হোটেলখনতে ধুনীয়াকৈ ভাত তাত খাই মানে ওলাই যাম আৰু। আৰু গাইজ বিশেষকৈ আজি বৰষুণটো বহুত বেছি ডিষ্টাৰ্ব দিছে, এতিয়াও কমাই নাই, বৰষুণ পৰিয়ে আছে। তো গাইজ মানে বৰষুণটো বহুত বেছি ডিষ্টাৰ্ব দিছে, আৰু মানে আজি জাৰ্ণি এটা ইমান মানে ভাল হোৱা নাই, জাৰ্ণিটো ইমান ভাল হোৱা নাই, মানে যাব পৰা নাই বৰষুণৰ কাৰণে। তো গাইজ ভাতটো খাওঁ ভিতৰলৈ যাই কিনে। তো গাইজ ধুনীয়াকৈ ভাত সাজ খাই ল'লোঁ, খাই লৈ এতিয়া আৰু ওলাই যাওঁ। কিন্তু গাইজ বৰষুণ দেখিছেনে, এতিয়ালৈকে কমাই নাই, তাৰমানে ইমান দিগদাৰ দিছে আজি বৰষুণটো। তো একদম ধুনীয়াকৈ ছাতা লৈ যাই আছোঁ, বলক তেন্তে। আৰু গাইজ এনেকৈ গৈ আছোঁ, কিন্তু কি জেগা পাইছোঁ একো হ'লে ধৰিব পৰা নাই। খালি এইটো জানো যে ৱেষ্ট বেংগলত আছোঁ, বাকী মানে জেগাবিলাকৰ নাম থাকে নহয়, সেইবিলাক হ'লে মানে নাজানো আৰু। তো গাইজ এনেকৈ যাই আছোঁ দিয়ক, আৰু বিশেষকৈ পেটটো বিহাব ধৰিছে গাইজ, কিয় জানে না, এই তেতিয়া তাৰমানে মই একেলগে আনাৰসে, আমে, বিস্কুটে, কেকে, পানী চব একেলগে খাই দিছিলোঁ, দিয়াৰ কাৰণে তাৰমানে পেটটো এতিয়া গোটাই ঘলমল কৰিব ধৰিছে, গোটাই একদম নাৰী চাৰি লৌৰে ফেলছিহে গোটাই। তথাপিও সহ্য কৰিব পাৰিছোঁ, আৰু অলপমান জেগাত যাই কিনে ৰখিম ৰ'ব, টেবলেট এটা খাই ল'ম। আৰু গাইজ এবাগে পূৰা একদম বৰষুণ দিয়ে আছে দিয়ক, আৰু সেই দুটা পূৰা আগত যাই আছে, আৰু মই পিছত আছোঁ। তো গাইজ যাই আছোঁ দিয়ক, আপোনালোকক দেখাই থাকিম দিয়ক, ৰাস্তাই ঘাটে যি পাওঁ তাকে দেখাই থাকিম, আপোনালোকে খালি চাই থাকিব। তো গাইজ আহি আছোঁ আৰু এনেকৈ। তো এতিয়া টাইম হৈ গ'ল 5:10। তো এতিয়া 5:10 হৈ গ'ল। এতিয়া আৰু আমি জাৰ্ণিৰ মাথা নামাৰোঁ বেছি, খালি আমি এতিয়া ক'ত থাকিম সেইটোহে বেছিতকৈ বেছি মাথা মাৰিব লাগিব, কাৰণ আণ্ডাৰটো হ'লে আৰু ন গাইজ। তো গাইজ মানে থকা জেগা বিচাৰি পোৱা নাই বাৰু, কিন্তু মানে অলপ আগত মানে এটা স্কুল থকা বুলি কৈছে, মানে স্কুলৰ বাৰাণ্ডাতে আৰু। তো সেনেকৈ মানে আমি টেণ্ট লগাই থাকি যাম। ভগৱান আকৌ দিলে বৰষুণ, তাৰমানে এই বৰষুণটোৰ দৰে শান্তি নাই। হ'ব দিয়ক, দেখাই আছোঁ যাই পিনে ন, বৰষুণ দিলে আৰু। তো গাইজ ফাইনেলি আমি থকা জেগা পাই গ'লোঁ, এইখন স্কুল হয়। এই স্কুলখনতে ধুনীয়াকৈ আমাক থকা জেগা দিছে। এই তেখেতসকলৰ মানে এইখিনিত এটা ঘৰ আছে, তেখেতসকলে আমাক কৈছে কোনো প্ৰব্লেম নাই, ধুনীয়াকৈ শুব পাৰিবা ইয়াতে। তো গাইজ তেখেতসকলৰ কথা মতে আমি ধুনীয়াকৈ ইয়াতে শুম, আৰু ইয়াতে এনেকৈ টেণ্ট লগাই ল'ম, আৰু ইহঁতৰ টেণ্টটো ধুনীয়াকৈ লগাই ল'লে, আৰু মোৰ টেণ্টটো ইমানখিনিতে লগাই ল'ম। বেগত এতিয়া এইটো টেণ্ট হয় মোৰ এইটো। তো ধুনীয়াকৈ মই ইয়াতে লগাই আৰু ইয়াতে শুই যাম। তো গাইজ মানে আমাক এখেতে তাৰমানে ইয়াতে ধুনীয়াকৈ থকা ব্যৱস্থা দি দিলে। দাদা आपका नाम बता दीजिए। अच्छा आपका यही घर ना? हाँ हाँ हाँ। तो वो दादा ने बोला है कुछ भी नहीं होगा, इधर आराम से रह सकता है ना।
एक बार बोल दीजिए अच्छा से। आराम से रखते थे, कुछ भी नहीं दिक्कत होगा। लेकिन सुबह जल्दी उठना पड़ेगा। सुबह जल्दी उठना पड़ेगा, नहीं उठने से भी होगा। नहीं 7 बजे स्कूल खुलता है ना? 7 बजे नहीं, तो इधर कितना बजे खुलता है? 11 बजे। 11 बजे? हाँ, 11 बजे। वो प्राइवेट स्कूल क्या है? वो प्राइवेट स्कूल है। वो तो 11 बजे स्कूल खुलेगा, तो आराम से रह सकता हूँ ना? आराम से। धन्यवाद। और एक बार हैंडशेक। তো গাইছ একদম মানে টেনশ্যন নাই আৰু মানে 10টা বজালৈকে শুলেও কথা নাই, কিন্তু 10টা বজালৈকে মানে নুঘুমাও দিয়কচোন, কাৰণ আমি ওলাই যাব লাগিব। আমাৰ যিবিলাক টাৰ্গেট থাকে সেই টাৰ্গেট মতে যাই পাব লাগিব। তো আমি মোটামুটি যিমান পাৰোঁ জল্দি সিমান উঠি যাম আৰু। তো গাইছ চাই থাকিব আৰু টেণ্ট লগাই কিনে দেখাই আছোঁ। বলক টেণ্টে। তো গাইছ ফাইনেলি এইভাগে টেণ্ট লগাই ল'লোঁ। এতিয়া শোৱাহে কথা আৰু ন গাইছ। বৰষুণ বতৰ, পূৰা বৰষুণ মাৰি আছে। এতিয়া পুৰা টোপনি মজা আহিব, কিন্তু একদম ঠাণ্ডা ঠাণ্ডা লাগি থাকিব। তো ধুনীয়াকৈ একদম টেণ্ট লগাই এতিয়া শুম আৰু। এইফালে আছে দুজনৰ, এইফালে একদম কাপোৰ চাপোৰ মেলি ৰাখিছে, ভিজি গৈছে যে গাইছ। তো এনেকৈ ইয়াতে মোৰ এইটো টেণ্ট মজা একদম থাকিবলৈ গাইছ। তো চাই থাকক আৰু চাই থাকক, মানে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ দিয়ক। যদিহে ভিডিঅ'টো ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটো অলপ আগবঢ়াই লৈ যাব বুলি তাৰে আশা কৰিলোঁ। তো বলক আজি ইয়াতে সমাপ্ত কৰি নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ, হয়নে নহয় গাইছ? বলক।